মই যিদিনাখন মধ্যপ্ৰদেশৰ ভূপালত নিফ্টৰ কনভকেশ্যন আছিল দীক্ষান্ত সমাৰোহ হঠাতে ফোন আহিছিল যে জুবিনৰ এনেকৈ দুৰ্ঘটনা হৈছে। তৎক্ষণাৎ মুখ্যমন্ত্ৰী মহোদয়কো ফোন কৰিলোঁ। আমি দুয়ো উৎসাহযুক্ত ছিংগাপুৰক ফোন কৰি তাৎক্ষণিক কেনেকৈ কি সহায় কৰিব পাৰি কৰা তাৰ ব্যৱস্থা কৰিবলৈ ক'লোঁ। আপোনালোকক ইতিমধ্যে জনাইছোঁৱেই। তেখেত নাথাকিল আৰু বাকী কামখিনি ক্ষিপ্ৰতাৰে কৰি কালি জুবিনক বা জুবিনৰ পাৰ্থিৱ শৰীৰক কালি নতুন দিল্লীত যেতিয়া প্ৰেৰণ কৰা হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে তাক অসমবাসীৰ হৈ সমজি ল'লে আৰু পুৱা 4 বজাত মুখ্যমন্ত্ৰী মহোদয়ে মোৰ সৈতে জুবিনৰ পাৰ্থিৱ শৰীৰটো ইয়ালৈ পঠিয়াই দিলে। আজি 7 বজাত বাকীখিনি আপোনালোকে দেখিছে, অসমবাসী দেখিছে। এটা কথা ক'বই লাগিব, বিগত 3টা দশক ধৰি 32 বছৰ ধৰি জুবিনে যিদৰে অসমবাসীক হিয়া উজাৰি এক সাংগীতিক সৃষ্টিৰে মহাচ্ছন্ন কৰি ৰাখিছিল, আজি জুবিনকো কিন্তু কৃতজ্ঞ অসমীয়াই হিয়া উজাৰি মৰম দিছে, কৃতজ্ঞতা জনাইছে, আদৰ জনাইছে। এটা অদ্ভুত পৰিৱেশ এইটো। গতিকে কৃতজ্ঞ অসমীয়াই, মৰমীয়াল অসমীয়াই সদায় যিদৰে শিল্পীসকলক জীয়াই ৰাখে, বুকুত ৰাখে, চিৰিলুইত বৈ থকালৈকে জুবিনকো অসমীয়াই সদায় এনেধৰণেই ৰাখিব। ব্যক্তিগতভাৱে কিছুমানে জানে যে তেওঁৰ লগত মোৰ যোৱা 35 বছৰ সেই কৈশোৰৰ দিনৰ পৰাই মোৰ বন্ধু। একেলগে 11 বছৰ 2001 চনলৈকে আমি একেখন বিচনাতে শুওঁ, প্ৰায় একেলগে থাকোঁ, একেলগে শুওঁ, একেলগে খাওঁ। বহু গীতৰ প্ৰথম শ্ৰোতা মই সৌভাগ্যৱান জীৱনত। বহু গীতৰ প্ৰথম শ্ৰোতা মই। এই জীৱন্ত মানুহজনৰ নিচ্ছল শৰীৰটোৰ যে মই জীৱনৰ শেষ মুহূৰ্তত মই তেওঁৰ সংগী হৈ আহিব লাগিব, এই কথাটো কেতিয়াও ভবা নাছিলোঁ। কিন্তু এই কথাটো মিছা নহয়, কায়িকভাৱে গ'ল যদিও সৃষ্টিৰাজিত যেনেকৈ ভূপেন্দ্ৰ জয়ন্তদা আজিও আমাৰ মাজতে বিমূৰ্তভাৱে থাকে, জুবিনো সদায় থাকে। মই যিদিনাখন মধ্যপ্ৰদেশৰ ভূপালত নিফ্টৰ কনভকেশ্যন আছিল দীক্ষান্ত সমাৰোহ হঠাতে ফোন আহিছিল যে জুবিনৰ এনেকৈ দুৰ্ঘটনা হৈছে। তৎক্ষণাৎ মুখ্যমন্ত্ৰী মহোদয়কো ফোন কৰিলোঁ। আমি দুয়ো উৎসাহযুক্ত ছিংগাপুৰক ফোন কৰি তাৎক্ষণিক কেনেকৈ কি সহায় কৰিব পাৰি কৰা তাৰ ব্যৱস্থা কৰিবলৈ ক'লোঁ। আপোনালোকক ইতিমধ্যে জনাইছোঁৱেই। তেখেত নাথাকিল আৰু বাকী কামখিনি ক্ষিপ্ৰতাৰে কৰি কালি জুবিনক বা জুবিনৰ পাৰ্থিৱ শৰীৰক কালি নতুন দিল্লীত যেতিয়া প্ৰেৰণ কৰা হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে তাক অসমবাসীৰ হৈ সমজি ল'লে আৰু পুৱা 4 বজাত মুখ্যমন্ত্ৰী মহোদয়ে মোৰ সৈতে জুবিনৰ পাৰ্থিৱ শৰীৰটো ইয়ালৈ পঠিয়াই দিলে। আজি 7 বজাত বাকীখিনি আপোনালোকে দেখিছে, অসমবাসী দেখিছে। এটা কথা ক'বই লাগিব, বিগত 3টা দশক ধৰি 32 বছৰ ধৰি জুবিনে যিদৰে অসমবাসীক হিয়া উজাৰি এক সাংগীতিক সৃষ্টিৰে মহাচ্ছন্ন কৰি ৰাখিছিল, আজি জুবিনকো কিন্তু কৃতজ্ঞ অসমীয়াই হিয়া উজাৰি মৰম দিছে, কৃতজ্ঞতা জনাইছে, আদৰ জনাইছে। এটা অদ্ভুত পৰিৱেশ এইটো। গতিকে কৃতজ্ঞ অসমীয়াই, মৰমীয়াল অসমীয়াই সদায় যিদৰে শিল্পীসকলক জীয়াই ৰাখে, বুকুত ৰাখে, চিৰিলুইত বৈ থকালৈকে জুবিনকো অসমীয়াই সদায় এনেধৰণেই ৰাখিব। ব্যক্তিগতভাৱে কিছুমানে জানে যে তেওঁৰ লগত মোৰ যোৱা 35 বছৰ সেই কৈশোৰৰ দিনৰ পৰাই মোৰ বন্ধু। একেলগে 11 বছৰ 2001 চনলৈকে আমি একেখন বিচনাতে শুওঁ, প্ৰায় একেলগে থাকোঁ, একেলগে শুওঁ, একেলগে খাওঁ।